Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 3 উদ্ভিদ ৰাজ্য। আমি গুপ্তবিচি উদ্ভিদৰ বিষয়ে পঢ়ি আছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'ত আমি গুপ্তবিচি উদ্ভিদৰ প্ৰজনন অংগ অৰ্থাৎ ফুলৰ বিষয়ে অধ্যয়ন কৰিছোঁ। ফুলৰ পাৰ্টসমূহৰ বিষয়ে আমি জানিছোঁ, কোনটো পাৰ্টছৰ কি কাম হয় সেইখিনি আমি জানিছোঁ। আজি ভিডিঅ'ত আমি চাম গুপ্তবিচি উদ্ভিদৰ প্ৰজনন, যৌন প্ৰজনন কেনেদৰে হয়। ইয়াৰ আগতে মই কৈছোঁ যে গুপ্তবিচি উদ্ভিদৰ ক্ষেত্ৰত প্ৰজনন 4টা স্তৰত সম্পূৰ্ণ হয়। ৰাইট, প্ৰথমটো স্তৰ হৈছে কি পৰাগযোগ, দ্বিতীয়টো স্তৰ হৈছে নিষেচন, তাৰপিছত হৈছে বীজ সৃষ্টি আৰু শেষৰটো হৈছে বীজৰ গজালি মেলা বা ভ্ৰূণ সৃষ্টি। এই 4টা ষ্টেপৰ মাজেৰে, স্তৰৰ মাজেৰে গুপ্তবিচি উদ্ভিদৰ যৌন প্ৰজনন সম্পূৰ্ণ হয়। আমি 4টা ষ্টেপে 1 by 1 চাম। প্ৰথমটো হৈছে কি আমাৰ পৰাগযোগ, হয়নে? পৰাগযোগ মানে কি? পৰাগযোগ মানে হৈছে যেতিয়া জীৱৰ পৰাগ ৰেণু থাকে, পৰাগ ৰেণু জীৱৰ পৰাগধানীত জীৱৰ পৰাগৰেণু সৃষ্টি হয়। পৰাগধানীৰ ভিতৰত কি থাকে? 4টা এনেকুৱা ধৰণৰ 4টা কম্পাৰ্টমেণ্ট থাকে, হয়নে? সেই 4টা কম্পাৰ্টমেণ্টত পৰাগৰেণুৰ সৃষ্টি হয়। সেই পৰাগৰেণুসমূহ যেতিয়া গৰ্ভমুণ্ডত স্থানান্তৰিত হয় তেতিয়া তাক পৰাগযোগ হোৱা বুলি কোৱা হয়। ছাপ'জ ইয়াতে কি আছে? গৰ্ভমুণ্ড আছে। এতিয়া পৰাগধানীসমূহ এই পৰাগধানীৰ পৰা পৰাগৰেণুসমূহ গৰ্ভমুণ্ডত আহি পৰাকে পৰাগযোগ বুলি কোৱা হয়। এই যিটো পৰাগযোগ আছে, পৰাগযোগ কেতিয়াবা একেটা গছৰে দুটা ফুলৰ মাজত হ'ব পাৰে বা একেটা গছৰে এটা ফুলৰ মাজত হ'ব পাৰে যদি ফুলটো তোমাৰ উভয়লিংগী ফুল হয়। উভয়লিংগী ফুলৰ ক্ষেত্ৰত পুংৰেণু আৰু স্ত্ৰীৰেণু একেটা ফুলতে সৃষ্টি হয়। গতিকে যদি উভয়লিংগী ফুল হয় তেতিয়াহ'লে একেটা ফুলতে কি হ'ব? এই স্থানান্তৰ বা পৰাগযোগ হ'ব। আৰু যদি ফুলটো একলিংগী হয় তেতিয়াহ'লে দুটা বেলেগ বেলেগ গছৰ ফুলৰ মাজত এই পৰাগযোগ হ'ব পাৰে। সেই একে প্ৰচেছ, এটা গছৰ পৰাগধানীৰ পৰা, যিটো মতা গছ, তাৰ পৰা পৰাগধানীৰ পৰা পৰাগৰেণুসমূহ আহি পেলাই স্ত্ৰীৰ যিটো গৰ্ভমুণ্ড আছে, গৰ্ভমুণ্ডত স্থানান্তৰিত হ'ব। তেতিয়া কি হ'ব? পৰাগযোগ হ'ব। অৰ্থাৎ ইয়াৰ ওপৰত ভিত্তি কৰি পৰাগযোগক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে স্বপৰাগযোগ আৰু এটা হৈছে ইতৰ পৰাগযোগ। নাম্বাৰ 2, ইতৰ পৰাগযোগ। স্বপৰাগযোগ মানে হৈছে কি? একেটা ফুলৰে যিবোৰ পৰাগৰেণু আছে সেইসমূহ যদি একেটা ফুলৰে গৰ্ভমুণ্ডত স্থানান্তৰিত হয় তেতিয়াহ'লে তাক স্বপৰাগযোগ বুলি কোৱা হয়। যদি এটা ফুলৰ পৰাগৰেণু গৈ পেলাই আন এটা ফুলৰ গৰ্ভমুণ্ডত স্থানান্তৰিত হয় তেতিয়াহ'লে তাক ইতৰ পৰাগযোগ বুলি কোৱা হয়। আৰু এই যিটো পৰাগযোগ আছে, পৰাগযোগসমূহ কিছুমান বাহকৰ সহায়ত, কিছুমান এজেণ্টৰ সহায়ত পৰাগযোগ সম্পূৰ্ণ হয়। বাহকসমূহ বতাহ হ'ব পাৰে, বতাহে উৰাই পেলাই পৰাগৰেণুসমূহ গৰ্ভমুণ্ডলৈকে স্থানান্তৰিত কৰিব পাৰে, বা পানীৰে ধুই যাব পাৰে পৰাগৰেণু গৰ্ভমুণ্ডলৈকে, বা বিভিন্ন ধৰণৰ জীৱ জন্তুসমূহে যেতিয়া গছৰ পাত খাবলৈ যায় তেতিয়া সেই জীৱ জন্তুসমূহৰ গাত লাগি পেলাই পৰাগৰেণুসমূহ আকৌ আন এটা উদ্ভিদৰ, ছাপ'জ স্ত্ৰী উদ্ভিদৰ যদি পাত খাবলৈ যায় তেতিয়া পৰাগৰেণু স্থানান্তৰিত হ'ব পাৰে। বিভিন্ন ধৰণৰ পোক পতংগ যেনেকুৱা মৌমাখি, পখিলা, এইবোৰে ফুলৰ মৌ খায়, ৰাইট? যেতিয়া ফুলৰ মৌ খায় তেতিয়া এই পোক পতংগসমূহৰ গাত পৰাগৰেণু লাগি ধৰে। তাৰপিছত সেইটো পতংগ যেতিয়া আন এটা ফুলৰ বা সেইটো ফুলৰে যেতিয়া গৰ্ভমুণ্ডত গৈ পেলাই পৰে তেতিয়া পৰাগৰেণুসমূহ গৰ্ভমুণ্ডলৈকে স্থানান্তৰিত হয়। চ' এনেকৈ কি হয়? যিটো পৰাগযোগ প্ৰক্ৰিয়া আছে সেইটো সম্পূৰ্ণ হয়।
চ' ইয়াতে কৈছে চোৱা, পৰাগধানীৰ পৰা বাহিৰ ওলাই অহা পৰাগৰেণুবিলাক বতাহ নাইবা অন্য অভিকৰণৰ দ্বাৰা গৰ্ভকেশৰৰ গৰ্ভমুণ্ড পায় আৰু ইয়াকে পৰাগযোগ বুলি কোৱা হয়। পৰাগধানীৰ পৰা পৰাগৰেণু বতাহ বা আন যিবোৰ অভিকৰণ অৰ্থাৎ বাহক আছে সেইসমূহৰ দ্বাৰা গৰ্ভকেশৰৰ যিটো গৰ্ভমুণ্ড থাকে তাত পৰে আৰু ইয়াকে পৰাগযোগ বুলি কোৱা হয়। ইয়াত পৰাগৰেণুবিলাকৰ অংকুৰণ হয় আৰু ইয়াৰ ফলত সৃষ্টি হোৱা যিকোনো এডাল পৰাগনলিকা গৰ্ভমুণ্ড আৰু গৰ্ভদণ্ডৰ কলাৰ মাজেদি পাৰ হৈ ডিম্বক পাইগৈ আৰু পৰাগনলীডালৰ ভ্ৰূণাধাৰৰ ভিতৰত সোমাই যোৱাৰ পিছত নলিকাৰ ভিতৰত থকা দুটা পুংজনন কোষ বাহিৰ ওলাই আহে আৰু ইয়াৰ এটা পুংজনন কোষ ডিম্বাণুৰ সৈতে নিষেচিত হয়। অৰ্থাৎ আমাৰ যিটো ছেকেণ্ড ষ্টেপ সেইটো হৈছে কি নিষেচন। এতিয়া আমি চাম নিষেচনটো কেনেকৈ হয়। ইয়াতে কৈছে যে পৰাগযোগৰ পিছত যেতিয়া গৰ্ভমুণ্ডত আহি পেলাই পৰাগৰেণুসমূহ পৰাৰ পিছত তাৰ পৰা এটা পৰাগৰেণু কি কৰে, গৰ্ভমুণ্ডৰ তলত যে গৰ্ভদণ্ড থাকে সেই গৰ্ভদণ্ডৰ মাজেৰে পাৰ হৈ পেলাই ক'ত আহে, যিটো গৰ্ভাশয় আহে, গৰ্ভাশয় থাকে তাতে আহে য'ত ডিম্বকটো আছে, আহি পেলাই তাতে ডিম্বকৰ সৈতে লগ লাগে, যাক নিষেচন বুলি কোৱা হয়। আৰু নিষেচন হৈছে কি আমাৰ ছেকেণ্ড ষ্টেপ, হয়নে? প্ৰথমটো হৈছে আমাৰ পৰাগযোগ যিটো আমি জানিলোঁ, এইটো হৈছে নিষেচন য'ত কি হয় গৰ্ভমুণ্ডৰ পৰা পৰাগৰেণুসমূহ গৰ্ভদণ্ডৰ মাজেৰে আহি পেলাই গৰ্ভাশয়ত প্ৰৱেশ কৰে আৰু ইহঁতে ডিম্বাণুৰ সৈতে লগ লাগে। চ' এই যিটো নিষেচন আছে নিষেচনটোক দ্বিনিষেচন বুলি কোৱা হয়। দ্বিনিষেচন মানে কি, ইয়াতে তাৰমানে দুবাৰ নিষেচন হৈছে, হয়নে? দ্বিনিষেচন। চ' আমি এটা জানিলোঁ যে নিষেচন হ'ল কিহৰ, ডিম্বাণু আৰু পৰাগৰেণুৰ মিলন হ'ল, যাক নিষেচন বুলি কোৱা হয়, সেইটো এটা নিষেচন। ইয়াতে আৰু এটা নিষেচন হয় যাৰ কাৰণে ইয়াক দ্বিনিষেচন প্ৰক্ৰিয়া বুলি কোৱা হয়। দ্বিনিষেচন কেনেকৈ হয়, ইয়াতে আমাৰ কি আছে, পৰাগৰেণু আছে, হয়নে? যিটো পৰাগৰেণু আমাৰ গৰ্ভমুণ্ডৰ পৰা গৰ্ভনলীয়েদি গৰ্ভাশয়ত আহিছে, সেই পৰাগৰেণুত দুটা পুংজনন কোষ থাকে। পৰাগৰেণুত চেক্সেল দুটা থাকে, দুটা পুংজনন কোষ বা জনন কোষ যি কোৱা, পৰাগৰেণুৰ কোষ গতিকে কি হ'ব, পুংজনন কোষ দুটা থাকে। ইয়াৰে দুটা যে পুংজনন কোষ আছে ইয়াৰে কি হয়, এটা পুংজনন কোষ ডিম্বাণুৰ সৈতে লগ লাগে। এটা পুংজনন কোষ ডিম্বাণুৰ সৈতে লগ লাগি তাৰ পৰা কিহৰ সৃষ্টি কৰে, যোজন কোষৰ সৃষ্টি কৰে। যোজন কোষ সৃষ্টি কৰে। এতিয়া কি হ'ল, এটা পুংজনন কোষ আৰু এটা পুংজনন কোষ ৰৈ গ'ল, ৰাইট? ইয়াতে দুটা পুংজনন কোষ আছে, তাৰে এটা ৰৈ গ'ল। এতিয়া আন এটা পুংজনন কোষ এইবাৰ লগ লাগিব কিহৰ সৈতে, যিটো আমাৰ গৌণ কোষকেন্দ্ৰ আছিল, গৌণ কোষকেন্দ্ৰ। গৌণ কোষকেন্দ্ৰৰ সৈতে লগ লাগিব আৰু যেতিয়া ই গৌণ কোষকেন্দ্ৰৰ সৈতে লগ লাগে তাৰ পৰা কি সৃষ্টি হয়, প্ৰাথমিক ভ্ৰূণপোষ কোষকেন্দ্ৰ। প্ৰাথমিক ভ্ৰূণপোষ কোষকেন্দ্ৰ, প্ৰাইমাৰী এণ্ডোস্পাৰ্ম নিউক্লিয়াছ, PEN বুলি যাক কোৱা হয়, সেইটো সৃষ্টি হয়। চ' দুবাৰ নিষেচন হৈছে যাৰ কাৰণে ইয়াক দ্বিনিষেচন বুলি কোৱা হয়। এতিয়া গৌণ কোষকেন্দ্ৰ কেনেকৈ সৃষ্টি হৈছিল মনত আছেনে? কি আছিল, আমাৰ গৰ্ভাশয়, হয়নে? গৰ্ভাশয়, স্ত্ৰী জনন অংগত গৰ্ভাশয় আছিল। গৰ্ভাশয়ৰ ভিতৰত কি থাকে, ডিম্বক।
ডিম্বক থাকে। ডিম্বকৰ ভিতৰত থাকে ভ্ৰূণাধাৰ, য'ত ভ্ৰূণ সৃষ্টি হয় তাক কি কোৱা হয়? ভ্ৰূণাধাৰ বুলি কোৱা হয়। তাৰপিছত এই যিটো ভ্ৰূণাধাৰ আছে, ভ্ৰূণাধাৰৰ ভিতৰত তিনিটা কোষ থাকে। এটা হৈছে ডিম্বাণু থাকে এটা, আৰু দুটা থাকে ধ্ৰুৱীয় কোষকেন্দ্ৰ। কোষকেন্দ্ৰ থাকে কেইটা? দুটা। এই যে দুটা ধ্ৰুৱীয় কোষকেন্দ্ৰ আছে, এই দুটা ধ্ৰুৱীয় কোষকেন্দ্ৰ ফিউজ হয়। ফিউজ হৈ পেলাই তাৰ পৰা কি সৃষ্টি হয়? গৌণ কোষকেন্দ্ৰ সৃষ্টি হয়। মনত পৰিছেনে? গৌণ কোষকেন্দ্ৰ সৃষ্টি হয়। সেই গৌণ কোষকেন্দ্ৰ যিটো আছে আমাৰ গৰ্ভাশয়ৰ ভিতৰত, ধ্ৰুৱীয় কোষকেন্দ্ৰ ফিউজ হৈ যে গৌণ কোষকেন্দ্ৰ সৃষ্টি হৈছে, এই গৌণ কোষকেন্দ্ৰটো কি হয়? নিষেচন হয়। বুজি পাইছানে? এটা নিষেচন হয় ডিম্বাণুৰ সৈতে, যাৰ ফলত যোজন কোষৰ সৃষ্টি হয়, আৰু এটা নিষেচন হয় গৌণ কোষকেন্দ্ৰৰ সৈতে, যাৰ পৰা কি সৃষ্টি হয়? প্ৰাথমিক ভ্ৰূণপোষ কোষকেন্দ্ৰ সৃষ্টি হয়। এতিয়া এই যিটো আমাৰ প্ৰাথমিক ভ্ৰূণপোষ কোষকেন্দ্ৰ আছে, এই প্ৰাথমিক ভ্ৰূণপোষ কোষকেন্দ্ৰটো হৈছে ত্ৰিগুণিত। কিয় ই ত্ৰিগুণিত হয়? কাৰণ ইয়াতে তিনিটা কোষকেন্দ্ৰ থাকে। কেনেকৈ তিনিটা কোষকেন্দ্ৰ থাকে? ইয়াৰ এটা কোষকেন্দ্ৰ হৈছে এই পুংজনন কোষৰ কোষকেন্দ্ৰ, ৰাইট? এটা কোষকেন্দ্ৰ ক'ৰ পৰা আহিছে? পুংজনন কোষৰ পৰা আহিছে এটা কোষকেন্দ্ৰ, এটা নিউক্লিয়াছ। প্লাছ এই যিটো গৌণ কোষকেন্দ্ৰ আছে, তাত কেইটা কোষকেন্দ্ৰ আছে? দুটা। কাৰণ ধ্ৰুৱীয় কোষকেন্দ্ৰ কেইটা আছিল? দুটা। সেই দুটা লগ লাগি যিহেতু গৌণ কোষকেন্দ্ৰ সৃষ্টি কৰিছিল, গতিকে গৌণ কোষকেন্দ্ৰৰ ভিতৰত কেইটা নিউক্লিয়াছ আছে? দুটা নিউক্লিয়াছ আছে। গতিকে কেইটা সৃষ্টি হ'ল? তিনিটা নিউক্লিয়াছ, অৰ্থাৎ তিনিটা কোষকেন্দ্ৰ সৃষ্টি হ'ল। বুজি পাইছানে? এতিয়া এই যিটো ত্ৰিগুণিত প্ৰাথমিক ভ্ৰূণপোষ কোষকেন্দ্ৰ আছে, এইটো এতিয়া ডেভেলপ হয়। ইয়াৰ কি হয়? বিকাশ হয়। এই ত্ৰিগুণিত প্ৰাথমিক ভ্ৰূণপোষ কোষকেন্দ্ৰটো এইবাৰ কি হ'ব? বিকাশ হ'ব। বিকাশ হৈ তাৰ পৰা কিহৰ সৃষ্টি হয়? ভ্ৰূণপোষ সৃষ্টি হয়। ভ্ৰূণপোষৰ সৃষ্টি হয়, আৰু এই যিটো ভ্ৰূণপোষ আছে, ভ্ৰূণপোষটোৱে কি কৰে? যিটো ভ্ৰূণ সৃষ্টি হয়, এই যোজন কোষৰ পৰা কি সৃষ্টি হ'ব? ভ্ৰূণ সৃষ্টি হ'ব। সেই ভ্ৰূণক নাৰিছ কৰে, অৰ্থাৎ ভ্ৰূণক পুষ্টিৰ যোগান ধৰে। চ' এইটো হৈছে কি আমাৰ দ্বিতীয়টো ষ্টেপ, অৰ্থাৎ নিষেচন, য'ত নিষেচন হোৱা দেখিবলৈ পোৱা যায়, য'ত এবাৰ ডিম্বাণুৰ সৈতে পুংজনন কোষৰ নিষেচন হয়, আৰু এবাৰ গৌণ কোষকেন্দ্ৰৰ সৈতে নিষেচন হয়। নিষেচন হৈ পেলাই তাৰ পৰা কি সৃষ্টি হয়? প্ৰাথমিক ভ্ৰূণপোষ কোষকেন্দ্ৰ, ত্ৰিগুণিত প্ৰাথমিক ভ্ৰূণপোষ কোষকেন্দ্ৰ, আৰু সেইটো ডেভেলপ হৈ ভ্ৰূণপোষৰ সৃষ্টি কৰে। ভ্ৰূণপোষে ভ্ৰূণক পুষ্টিৰ যোগান ধৰে। ইয়াতে চোৱা কৈছে যে এটা যিটো ডিম্বাণুৰ সৈতে লগ লাগিল, যাক পুংজনন কোষৰ মিলন বা নিষেচন বুলি কোৱা হ'ল, যাৰ পৰা কি সৃষ্টি হ'ল? যোজন কোষৰ সৃষ্টি হ'ল, ৰাইট? আৰু এটা পুংজনন কোষে কি কৰে? দ্বিগুণিত গৌণ কোষকেন্দ্ৰৰ সৈতে লগ লাগি ত্ৰিগুণিত প্ৰাথমিক কোষকেন্দ্ৰৰ সৃষ্টি কৰে, যিটো মই অলৰেডি বুজাই দিলোঁ। এইটো দ্বিগুণিত বুলি কিয় কোৱা হৈছে? কাৰণ ইয়াতে দুটা ধ্ৰুৱীয় কোষকেন্দ্ৰ আছে, যিটোৱে কাৰ লগত লগ লাগে? পুংজনন কোষৰ লগত লগ লাগিলে পুংজনন কোষৰ এটা কোষকেন্দ্ৰ আছে, গতিকে এইটো কি হয়? ত্ৰিগুণিত প্ৰাথমিক ভ্ৰূণপোষ কোষকেন্দ্ৰ সৃষ্টি কৰে। আৰু ভ্ৰূণাধাৰৰ ভিতৰত দুটা পুংজনন কোষে বেলেগে দুবাৰ নিষেচনত ভাগ লোৱাৰ কাৰণে ইয়াক কি বুলি কোৱা হয়? দ্বিনিষেচন বুলি কোৱা হয়। আৰু এইটো যিটো দ্বিনিষেচন আছে, এইটো গুপ্তবেশী উদ্ভিদৰ এটা বিশেষ ধৰণৰ প্ৰক্ৰিয়া। এইটো বেলেগ উদ্ভিদৰ ক্ষেত্ৰত দ্বিনিষেচন দেখিবলৈ পোৱা নাযায়। এইটো কেৱল গুপ্তবেশী উদ্ভিদৰ ক্ষেত্ৰতহে দেখিবলৈ পোৱা যায়।
সো ইয়াতে আমাৰ সেকেন্ড স্টেপ যেটো আছে হেতু কমপ্লিট হৈ গ'ল এতিয়া আমাৰ থাৰ্ড স্টেপ হৈছে কি এতিয়া বীজ সৃষ্টি হোৱা বীজ কেনেকৈ সৃষ্টি হয় সো আমাৰ দুটা স্টেপ কমপ্লিট হৈ গ'ল গুপ্তবীজী উদ্ভিদৰ যৌন প্ৰজননৰ এতিয়া আমাৰ হৈছে কি থাৰ্ড স্টেপটো হৈছে কি বীজ সৃষ্টি এতিয়া বীজ কেনেকৈ সৃষ্টি হয় কি হল যে আমাৰ যোজন কোষৰ সৃষ্টি হল ৰাইট আমাৰ কি হল যোজন কোষ সৃষ্টি হল যোজন কোষ সৃষ্টি হল থাৰ্ড স্টেপত নিষেচনৰ পিছত সেই যেটো যোজন কোষ আছে যোজন কোষটোৰ এইবাৰ কি হ'ব বাৰম্বাৰ কোষ বিভাজন হ'ব কোষ বিভাজন হৈ তাৰ পৰা কি সৃষ্টি হ'ব ভ্ৰূণ যোজন কোষটোৰ কোষ বিভাজন হৈ তাৰ পৰা ভ্ৰূণ সৃষ্টি হ'ব তাৰ পিছত কি হ'ব যেটো আমাৰ ডিম্বক আছিল হয়নে ডিম্বাশয়ৰ ভিতৰত কি থাকে এটা ডিম্বক থাকে সেই ডিম্বকটোৱে এইবাৰ কি সৃষ্টি কৰিব এটা টান আৱৰণীৰ সৃষ্টি কৰিব এটা টান আৱৰণীৰ সৃষ্টি কৰে আৰু সেইটো আৱৰণীৰ পৰা গুটি বা বীজৰ সৃষ্টি হয় আৰু যেটো আমাৰ গৰ্ভাশয় থাকে গৰ্ভাশয়টো ফললৈ ৰূপান্তৰিত হয় এনেকুৱা থাকে নহয় আমাৰ যেটো গৰ্ভাশয় আছিল এনেকুৱা থাকে এই যেটো গুটেইটো গঠন আছে তাক কি বুলি কোৱা হয় গৰ্ভাশয় বুলি কোৱা হয় হয়নে এই গৰ্ভাশয়টোৰ পৰা ফল সৃষ্টি হয় ইয়াৰ ভিতৰত এনেকুৱা এটা অংশ আছিল যাক ডিম্বক বুলি কোৱা হয় যেটোৱে গুটিৰ যেটো আৱৰণী আছে হেতু সৃষ্টি কৰে আৰু এই গুটিৰ ভিতৰত আছিল কি আমাৰ ডিম্বাণুটো য'ত যোজন কোষৰ সৃষ্টি হৈছে হেতু ডেভেলপ হৈ পেলাই তাৰ পৰা ভ্ৰূণৰ সৃষ্টি হয় এটো হৈছে আমাৰ থাৰ্ড স্টেপ আৰু ফোৰ্থ স্টেপটো হৈছে কি গুটিৰ গজালি মেলিবলৈ কি কৰিব লাগিব এই যেটো গুটি সৃষ্টি হল ফলৰ ভিতৰত সেই গুটিটো এতিয়া মাটিত ৰুই পেলাই তাক পানী দিব লাগিব যিমানখিনি প্ৰয়োজনীয় বস্তু আছে দিয়াৰ পিছত সেই যেটো গুটি আছে গুটিটোৰ পৰা গজালি মেলিব ৰাইট সিডলিং দেখিবলৈ পোৱা যাব গজালি মেলা দেখিবলৈ পোৱা যাব আৰু গজালি মেলি হেতু লাহে লাহে ডাঙৰ হ'বলৈ ধৰিব আৰু তাৰ পৰা কি সৃষ্টি হ'ব ডাঙৰ হৈ পেলাই তাৰ পৰা এটা গছ আকৌ সৃষ্টি হ'ব অৰ্থাৎ এইটো প্ৰক্ৰিয়া কেনেকৈ হল আমি অকমান চাই লওঁ এটা চক্ৰাকাৰ প্ৰক্ৰিয়া প্ৰথমতে আছিল কি এটা উদ্ভিদ ফুল ফুলা উদ্ভিদ ফুল থকা উদ্ভিদ এই যেটো ফুল আছিল ফুলসমূহত কি সৃষ্টি হৈছিল দুই ধৰণৰ ৰেণু সৃষ্টি হৈছিল হয়নে পুংৰেণু স্ত্ৰী ৰেণু সৃষ্টি হৈছিল এতিয়া পুংৰেণুসমূহক পৰাগৰেণু বুলি কোৱা হৈছিল আৰু যিবোৰ স্ত্ৰী ৰেণু আছিল এইবোৰ কি ডিম্বক এতিয়া কি হল যে সেই যিবোৰ পুংৰেণু বা স্ত্ৰী ৰেণু আছিল সেই সমূহৰ স্থানান্তৰণ হয় যাক কি বুলি কোৱা হয় পৰাগযোগ মানে কি পৰাগ ৰেণুসমূহ গৰ্ভমুণ্ডলৈকে স্ত্ৰী ফুলৰ বা স্ত্ৰী প্ৰজনন অংগৰ গৰ্ভমুণ্ডলৈকে স্থানান্তৰিত হোৱাৰ পিছত পুংজনন কোষ স্ত্ৰী জনন কোষৰ মিলন হয় যাক নিষেচন বুলি কোৱা হয় নিষেচনৰ ফলত কি সৃষ্টি হয় যোজন কোষ আৰু PEN অৰ্থাৎ প্ৰাথমিক ভ্ৰূণপোষ কোষ কেন্দ্ৰ ত্ৰিগোণিত প্ৰাথমিক ভ্ৰূণপোষ কোষ কেন্দ্ৰৰ সৃষ্টি হয় দিনিষেচন হয় গুপ্তবীজী উদ্ভিদত তাৰ পিছত এই যেটো যোজন কোষ আৰু ভ্ৰূণপোষ আছে এই দুটা লগ লাগি পেলাই গুটিৰ সৃষ্টি কৰে
গুটিৰ সৃষ্টি কৰে। গুটিৰ সৃষ্টি কেনেকৈ হয় আমি জানিলোঁ। যোজন কোষটোৰ পৰা ভ্ৰূণৰ সৃষ্টি হয় আৰু যিটো ডিম্বক থাকে ডিম্বাশয়ৰ ভিতৰত সেইটোৱে গুটিৰ কাভাৰিং সৃষ্টি কৰে আৰু যিটো ডিম্বাশয় থাকে সেইটোৱে ফলৰ সৃষ্টি কৰে। এতিয়া এই যিটো গুটি আছে গুটিটো গজালি মেলে। গজালি মেলাৰ পিছত ই ডাঙৰ হয়। ডাঙৰ হৈ পেলাই উদ্ভিদ সৃষ্টি কৰে। উদ্ভিদত আকৌ ফুল ফুলে। ফুলৰ মাজত পৰাগযোগ হয়। পৰাগযোগ হোৱাৰ পিছত নিষেচন হয়। নিষেচনৰ পিছত আকৌ গুটি সৃষ্টি হয়। গুটিৰ গজালি মেলে আকৌ উদ্ভিদলৈ ৰূপান্তৰিত হয়। গতিকে এনেকৈ গুপ্তবীজী উদ্ভিদৰ প্ৰজনন সম্পূৰ্ণ হয়। ইয়াতে কি কৈছে অকণমান চাই লোৱা। পৰৱৰ্তী সময়ত যোজন কোষৰ পৰা একবীজপত্ৰী, দুবীজপত্ৰী, বীজপত্ৰৰ সৈতে ভ্ৰূণৰ সৃষ্টি হয় আৰু প্ৰাথমিক ভ্ৰূণপোষ কোষকেন্দ্ৰ ভ্ৰূণপোষৰ সৃষ্টি কৰে, যি বৰ্ধনশীল যিটো ভ্ৰূণ থাকে তাক পুষ্টিৰ যোগান ধৰে, যিটো আমি জানিছোঁ। নিষেচনৰ পিছত সহকাৰী কোষ দুটা আৰু প্ৰতিমুখ কোষ তিনিটা নষ্ট হৈ যায়। এই কাৰ্যসমূহ চলি থাকোঁতে ডিম্বকবিলাক বীজলৈ বিকশিত হয় আৰু গৰ্ভাশয় ফললৈ পৰিণত হয়। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' কেনেকুৱা পালা জনাবা। যদি ভাল লাগিছে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।